নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ জিআৰএছ আছামিজ হেল্পলৈ। বন্ধুসকল, অসমবাসীৰ কাৰণে এক গুৰুত্বপূৰ্ণ খবৰ ওলাই আহি পৰিছে শিক্ষা বিভাগৰ তৰফৰ পৰা। তো বন্ধুসকল, কি এই গুৰুত্বপূৰ্ণ খবৰ, তাৰ কাৰণে আপুনি ভিডিঅ'টো সম্পূৰ্ণ চাব, নহ'লে মিছ কৰিব। আৰু চেনেলটো যদি নতুন হয় তো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব, যাতে নতুন নতুন আপডেটবোৰ আপোনালোকে চবৰ সোনকালতে আপোনালোকে চাবলৈ পায়। বিহুৰ পূৰ্বে ৫,০০০ বিদ্যালয় হ'ব প্ৰাদেশিকৰণ। ৩০৬ গৰাকী প্ৰধান শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান ৰাজ্য চৰকাৰৰ। ৩২৪ গৰাকীৰ ভিতৰত ৩০৬ গৰাকীক বিতৰণ কৰে এই নিযুক্তি পত্ৰ। ইয়াৰে কেইবাগৰাকীও শিক্ষকৰ অৱসৰ গ্ৰহণৰ সময়ত হোৱা বাবে ৬ মাহৰ পূৰ্বে প্ৰদান কৰা হৈছিল প্ৰধান শিক্ষকৰ নিযুক্তি পত্ৰ। ৰাজ্যৰ প্ৰাদেশিকৃত উচ্চতৰ মাধ্যমিক আৰু হাই মাদ্ৰাছা বিদ্যালয়সমূহত দীৰ্ঘদিন ধৰি স্থবিৰ হৈ থকা ৩২৪ গৰাকী প্ৰধান শিক্ষকক নিযুক্তি প্ৰদান কৰিলে ৰাজ্যৰ শিক্ষা বিভাগে। সোমবাৰে মহানগৰীৰ শিক্ষা সঞ্চালক কাৰ্যালয়ত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই বিতৰণ কৰে নিযুক্তি পত্ৰ। ৩২৪ গৰাকীৰ ভিতৰত ৩০৬ গৰাকীক বিতৰণ কৰে এই নিযুক্তি পত্ৰ। ইয়াৰে কেইবাগৰাকী শিক্ষকৰ অৱসৰ গ্ৰহণৰ সময় হোৱা বাবে ৬ মাহৰ পূৰ্বে প্ৰদান কৰা হৈছিল প্ৰধান শিক্ষকৰ নিযুক্তি পত্ৰ। ২০১৬ বৰ্ষৰ পিছৰে পৰা এতিয়ালৈ ৫,০৫৯ গৰাকী শিক্ষক আৰু কৰ্মচাৰীক নিযুক্তি পত্ৰ প্ৰদান কৰিছে শিক্ষা বিভাগে। ইয়াৰে ৪৪২ জন অধ্যক্ষ, ১,৭৪৭ জন প্ৰধান শিক্ষক, ৫৯৬ জন সহকাৰী প্ৰধান শিক্ষক, ৮৩৮ জন নিয়মীয়া স্নাতকোত্তৰ শিক্ষক, ১,১৫০ জন স্নাতক শিক্ষক, ১৫১ জন জুনিয়ৰ এছিষ্টেণ্ট, ১৩৫ জন চতুৰ্থ বিভাগৰ কৰ্মী নিয়মীয়া নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। ১০ৰ পৰা ১৫ বছৰ ধৰি সহকাৰী প্ৰধান শিক্ষকতা কৰি থকাসকলক প্ৰদান কৰা হৈছে প্ৰধান শিক্ষকৰ নিযুক্তি পত্ৰ। আনহাতে বিহুৰ পূৰ্বে ৰাজ্যৰ ৫,০০০ বিদ্যালয় প্ৰাদেশিকৰণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। তো বন্ধুসকল, আজি আছিল সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ এক গুৰুত্বপূৰ্ণ ঘটনা। তো বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে তো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।